আৰু ফাইনেলি মই ৰুম আহি পালোঁ। এইটোৱে হৈছে মোৰ ৰুম। অট্টালিকাটাতে মই থাকোঁ। তো নমস্কাৰ বন্ধু বান্ধৱীসকল। কাম কৰি কৰি ডিউটি কৰি কৰি আজি 10 দিন কেনেকৈ পাৰ হৈ গ'ল মই গমকে নাপালোঁ। আৰু মই আছোঁ বৰ্তমান বালাজী মন্দিৰৰ কাষতে। এইটো বালাজী মন্দিৰ চাওক, এয়া হৈছে বালাজী মন্দিৰ। আৰু ইফালে আছে ISBT, আৰু এইখন হৈছে ISBT ফ্লাইঅভাৰ। আৰু বন্ধুসকল কেনেকৈ 10 দিন পাৰ হৈ গ'ল মই গমকে নাপালোঁ। আচলতে বাইক চলাই চলাই মোৰ একদম গোটেই কঁকালৰ বিষ, গোটেই গাটো বিষ হৈ গৈছে। বহুত কষ্ট আছে বাইক চলোৱাটো, কাৰণ মই ঘৰত কেতিয়াও এনেকৈ বাইক চলোৱা নাছিলোঁ। প্ৰায় গোটেই দিনটোৱে বাইক চলাই থাকিব লাগে। হাত ভৰি গোটেই বিষ হৈছে। 2 দিনমান মোৰ জ্বৰ উঠিছিল, কিন্তু তথাপিও জ্বৰ উঠিছিল যদিও তথাপিও মই ডিউটি কৰিছিলোঁ। ইমান সহজ নহয় এনেকৈ ৰাতিপুৱা 9টাৰ পৰা আবেলি কেতিয়াবা 4টালৈকে, কেতিয়াবা 5টালৈকে, কেতিয়াবা 7টালৈকে বাইক চলাই থকাটো ইমান সহজ কথা নহয়। চ' সঁচাকৈ ঘৰৰ কথা মনত পৰে, গাঁৱৰ কথা মনত পৰে। যি নহওক বাৰু অলপ লাহে লাহে সব অভ্যাস হৈ যাব। কেইদিনমান বৰিং লাগিব, কেইদিনমান আজি কেনেকৈ 10 দিন পাৰ হ'লে মই গমকে নাপালোঁ। কিন্তু একচুৱেলি বাইক চলাই ভাল লাগে যদি বতৰটো ভাল, ঠাণ্ডা ঠাণ্ডা বতৰ থাকে। ঠাণ্ডা হ'লে তেতিয়া বাইক চলাই ডিউটি কৰি ভাল লাগে। যেতিয়া গৰম, এই প্ৰথমে আহি মই খুবেই গৰম পাইছিলোঁ। তাৰপিছত বৰষুণ পালোঁ, বৰষুণত ডিউটি কৰি ৰেইনকোট পিন্ধি খুবেই ভাল লাগিছে। যোৱাকালিও খুবেই বতৰটো একদম ডাৱৰীয়া আছিল। আজিও অলপমান ডাৱৰীয়া হৈছে, কিন্তু মাজতে ৰ'দ দিলে দুপৰীয়া টাইমত। চ' আৰু কঁকালৰ বিষ, আৰু এইফালে এইবিলাক গোটেই বিষাই আছে, হাতবিলাক বিষাই আছে। কিন্তু চাগে লাহে লাহে চব ঠিক হৈ যাব। আৰু মই চাগে ডক্টৰৰ তাতে যাম। এইফালে পেইন কৰি আছে। ত' যি কি নহওক বন্ধুসকল, কষ্ট কৰিবই লাগিব। ত' এয়াই আছিল মোৰ ডিউটি। আজি মই ডিউটি কৰি আহিলোঁ। আপোনাৰ জালুকবাৰীৰ পৰা আহিলোঁ। এতিয়া জালুকবাৰীৰ পৰা এতিয়া ৰুমলৈ যাওঁ। ভাবিছোঁ আপোনালোকক বালাজী মন্দিৰটো দেখাওঁ আৰু লগতে ISBTখনো দেখাওঁ। এইটো হৈছে বালাজী মন্দিৰ। মই জুম কৰি দেখুৱাই আছোঁ। যিসকলে দেখিছে সিহঁতে বাৰু নাচালে হ'ব, আৰু যিসকলে চোৱা নাই, বালাজী মন্দিৰ দেখা নাই, সিহঁতে চাব পাৰে। এইখনে বালাজী মন্দিৰৰ গেট চাওক। বহুত মানুহ আহিছে ইয়াতে চাবলৈ। চাওক বালাজী মন্দিৰ। আৰু ISBTটো জানে, এইটো হৈছে আগত হৈছে ISBT। তো বলক এতিয়া ৰুমলৈ যাওঁ। আৰু ফাইনেলি মই ৰুম আহি পালোঁ। এইটোৱে হৈছে মোৰ ৰুম। চাওক এই ডাঙৰ অট্টালিকাত থাকোঁ। চাওক এই ডাঙৰ অট্টালিকাৰ তলতে মোৰ ৰুম। আৰু যিহেতু গোটেই আগবেলাখন গোটেই ডিউটি কৰিলোঁ, এতিয়া ৰুমত আহি ভাত খাম। ভাত চাহ ৰাতিপুৱা বনাই থৈ গৈছোঁ। আৰু অলপ স্কুটিখনকো খাব দিছোঁ, অলপ চাৰ্জিঙত লগাইছোঁ। এইফালে ধুনীয়াকৈ চাৰ্জ হৈ আছে। এইটো হৈছে মোৰ ৰুম। এতিয়া বোলো কিটচেনত, এইটো হৈছে মোৰ কিটচেন। এইটোৱে মোৰ কিটচেন চাওক। আৰু ৰাতিপুৱা মই ৰাতিপুৱা 9টা বজাতে আমি দালি বনাই থৈ গৈছোঁ। দালি, ভাত, ইফালে ধুনীয়াকৈ ভাত থৈ দিছোঁ, বনাই গৈছে ৰাতিপুৱা। আৰু ইফালে আছে বেঙেনা ভাজা, আৰু এতিয়া ধুনীয়াকৈ খাম। খাই লৈ ৰেষ্ট কৰিম। এইটো হৈছে মোৰ ৰুম। এয়া চাওক, এইটো মোৰ বেগ, এইখন মোৰ বিচনা, এইখন মোৰ তুলি। আৰু ইফালে যিটো মই
খুলি দিওঁ এনেকৈ যদি খুলি দিওঁ ডাঙৰ ডাঙৰ অট্টালিকা দেখা পাবা এইবিলাক চাওক ডাঙৰ ডাঙৰ অট্টালিকা দেখা পাবা এইবিলাক পিছফালে ধুনীয়াকৈ ভাতটো খাওঁ ৰবা আচাৰ আছে ইয়াতে পেকেট আচাৰ আমৰ আচাৰ হয় so খাওঁ নেবু টেঙা দালিখিনি গৰম কৰিছোঁ ঘৰত হ'লেতো বহুত কিবা কিবি থাকিল হয় ইয়াতে দুটা তিনিটা চব্জি বাছ এটা দুটাই বেঙেনা ভাজা বৰক মই ভাত খাওঁ বাই বাই